মই সাংবাদিক বন্ধুসকলক মই যোগেদি মই এটা কথা ক'ব বিচাৰিছো। কালি যেটো কালাতলি বজাৰৰ খেলপথাৰ প্ৰাংগণত যেটো আমাৰ এটো মিটিং হয় আমাৰ এটা কংগ্ৰেছ দলৰ, এই কংগ্ৰেছ দলৰ মিটিংত আমাৰ 4 জন টিকেট প্ৰত্যাশী এই আছিলে আমাৰ। তেতিয়া সেই মিটিংখনত মই এটো ক'ব বিচাৰিছো যে আমাৰ যেটো ৰিকিবউদ্দিন আহমেদ আমাৰ 15 বছৰৰ যেটো 3 বাৰৰ বিধায়ক, এই বিধায়ক মহোদয়ক যেটো বেয়াকে ক'লে কথাবিলাক, তেতিয়া মই ক'লো কোৱাৰ পিছতে যেতিয়া ক'লে যে বিধায়ক মহোদয় প্ৰাক্তন বুলি ক'লে, তেতিয়া আমাৰ ৰাইজৰ ভিতৰৰ পৰা এনেকুৱা এটা উত্তেজনা সৃষ্টি হ'ল। তাৰ পিছে পিছে ক'লে হেতে যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক হুইচ ৰাহুল গান্ধী বুলি ক'লে। তেতিয়া মানে আমাৰ ৰাইজৰ সব ৰাইজকিটা থিয় হৈ আহিলে, আহি কেনে হেতক ক'লে। তেতিয়া শাহজাহান, কুৰপান আলী, ৰফিকুল, আমানুল ওয়াদুদ হেতে এটাই মাত নিদিলে। হেতে কেনেকুৱা কংগ্ৰেছ হ'ল আমি বুজি পোৱা নাই। হেতে কংগ্ৰেছৰ বোলে নেতা, ডাঙৰ ডাঙৰ নেতা হৈছে হেতে, কিন্তু মই বুজি নাপালো। কালি হেতে আমাৰ আমি বুজি পালো যে হেতে বিজেপিৰ লগত কিবা বুজা পৰা কৰি হেতে কিবা এটা আলোচনা কৰি আমাৰ ৰিকিবউদ্দিন আহমেদৰ নামত কিবা অপপ্ৰচাৰ আৰম্ভ কৰিলে নেকি। সেইকাৰণে আমাৰ ৰাহুল গান্ধীৰ নামত যেটো অপপ্ৰচাৰ কৰিলে হেতে অপমানযোগ্য কথা ক'লে, এইটোই মই ক'ব বিচাৰিছো আজি মিডিয়াৰ যোগেদি যে আমাৰ হাই কমান্ডৰ লাগি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব বিচাৰিছো, অহনকালে এই আমাৰ কংগ্ৰেছ নেতাবিলাকক অলপ নাকি লগাব লাগে, নাকি লগাব লাগে। এনেকুৱাকে নাকি লগাব লাগে যে কেনেকুৱা কংগ্ৰেছী হল হেতে আমি বুজি পোৱা নাই। এনেকুৱা কংগ্ৰেছীত আমি দেখা নাই। আমি ভাবিছিলো যে আমি কংগ্ৰেছ গোটাই আটাই সবেই আমি কংগ্ৰেছ বুলি কংগ্ৰেছৰ মিটিঙত গৈছিলো কালি, কিন্তু দেখা পালো তাতে কংগ্ৰেছৰ মিটিং নহল। হেতে দেখা পালো বিজেপিৰ বি টিমহে তাতে মিটিং কৰিলে। এইটোই আমি আজি মিডিয়াৰ যোগেদি কৈছো, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক কৈছো, অতি সোনকালে আপুনি ভালকে এইটো এটা বিচাৰ আমাক দিব লাগে। ৰাইজক এটা কি বাৰ্তা দিব আপুনি, আমি মিডিয়াৰ যোগে আপোনাক অনুৰোধ জনাইছো। মিডিয়া বন্ধুসকল, যোৱাকালি আমাৰ কালাতলি কাটমি খেলপথাৰত, যুৱ খেলপথাৰত এখন মিটিং হয় কংগ্ৰেছত। সেই মিটিঙত অহা নিৰ্বাচনত কংগ্ৰেছৰ টিকট ল'ব বুলি 4 জন প্ৰত্যাশী প্ৰাৰ্থী আছিল। শাহজাহান আলী সাহেব, এডভোকেট কুৰবান আলী, এডভোকেট রফিকুল ইসলাম আৰু আমানত হুদুদ। তো এই 4 জন ব্যক্তিৰ নেতৃত্বত এখন সভা বহে। এই ৰাজহুৱা সভাত হয়তো এনেকুৱা ভাষণ আৰম্ভ হ'ল, সেই ভাষণত আমি অসন্তুষ্ট হৈ পৰিলো। প্ৰথমত ৰিকিবউদ্দিন আহমেদ, আমাৰ মৰমৰ চেনেহৰ ৰিকিবউদ্দিন 15 বছৰ MLA হৈয়ে আছে। সেইজন MLA কয়, প্ৰাক্তন MLA যেতিয়া কৈছে তেতিয়া মানে আমাৰ গাত লাগি গৈছে। সি প্ৰাক্তন কেনেকৈ হল? সিটো প্ৰাক্তন হব নোৱাৰে, সি আজিও MLA হৈ আছে। দ্বিতীয় নম্বৰ কথা হল, উন্নয়নৰ ক্ষেত্ৰত মানে আমাৰ ৰিকিবউদ্দিন আহমেদৰ নামত কিছু চৰ্চা গালে। তাতেও মানে যিবিলাক প্ৰত্যাশী কেণ্ডিডেট আছে টেবুলৰ পৰা কোনো ধৰণৰ সিহঁতক বাধা নিদিয়ে, এনেকৈ কৈয়ে থাকে। তাৰ পিছত আকৌ ক'লে হুইচ ৰাহুল গান্ধী। যেতিয়া নেকি হুইচ ৰাহুল গান্ধী কৈছে তেতিয়া আমাৰ ধৈৰ্যৰ সীমাটো পাৰ হৈ গৈছে। যে যিজন ব্যক্তি আমাৰ কংগ্ৰেছৰ হাইকমাণ্ডৰ হাই লিডাৰ ৰজা বুলি আমি তাক ক'ব পাৰো, সেই ৰজাজনক কৈ আছে যে হুইচ ৰাহুল গান্ধী। এইটো কোন কংগ্ৰেছৰ মিটিং? এইটো কংগ্ৰেছৰ মিটিং কেনেকৈ হল? এইটো কংগ্ৰেছৰ মিটিং হ'ব নোৱাৰে নহয়। মোৰ এটা বিশ্বাস, মোৰ মতে মই কৈছো, যিহেতু আচলতে কংগ্ৰেছী নহয়, বোধহয় বুজাবুজি কৰিছে কোনো এটা দলৰ লগত, বিজেপিৰ লগত বা হয়তো বেলেগ দলৰ লগত, মানে এনেকুৱা কৰিয়ে এনেকুৱা কথা কৈ আছে। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ।
প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সহকৰ্মীৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।